চৰকাৰে জনসাধাৰণৰ বাবে বহুতো সুবিধা কৰা দেখিবলৈ পোৱা গৈছে। বাছ আস্থানৰ বাবে বাছ স্থান বনাই দিছে, অটো ষ্টেণ্ডৰ বাবে অটো স্থান বনাই দিছে। কিন্তু একাংশ কিছু বাছৰ গৰাকী যিসকল বাছ চালক, সেই বাছ চালকে কিন্তু আইন উলংঘা কৰি তেওঁলোকে ৰাস্তাৰ মাজতে তেওঁলোকে গাড়ী ৰখাই থোৱা দেখিবলৈ পোৱা গৈছে। যিটো সময়ত যিটো স্থানত ৰখাব লাগে সেই স্থানত নৰখাই তেওঁলোকে ৰাস্তাৰ মাজতে ৰখাই থৈ দিয়ে। মাত্ৰ 2-1 টকা বেছিকৈ উপাৰ্জন কৰাৰ বাবে তেওঁলোকে ৰাস্তাৰ মাজতে গাড়ী ৰখাই থোৱাৰ এক ধৰণৰ দৃশ্য আমাৰ কেমেৰাত আহি পৰিছে। যিহেতু মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী মহানগৰীত যি শৰাইঘাট দলং আছে, সেই শৰাইঘাট দলং নোপোৱাৰ যি আগ স্থানত, সেই আগ স্থানত উপস্থিত আছোঁ। আৰু যিহেতু ইয়াতে কোনো ধৰণৰ বাছ স্থান নাই, কিন্তু একাংশ কিছু যি বাছ চলায় সেই বাছ চালকসকলে কিন্তু ৰাস্তাৰ মাজতে তেওঁলোকে যাত্ৰী উঠোৱাৰ বাবে 2-1 টকা উপাৰ্জন বেছি কৰাৰ বাবে তেওঁলোকে যান জঁটৰ সমস্যাৰ সন্মুখীন কৰা দেখিবলৈ পোৱা গৈছে। এই ক্ষেত্ৰত চৰকাৰে বহুতো কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে। তথাপিতো যেন কিছু একাংশই আইন উলংঘা কৰি তেওঁলোকে ৰাস্তাৰ মাজতে থৈ দিয়া দেখিবলৈ পোৱা গৈছে। কিহৰ বাবে তেওঁলোকে 1-2 টকা বেছিকৈ উপাৰ্জন কৰাৰ বাবে ৰাইজৰ যাত্ৰীৰ নামত এক ধৰণৰ হেতালি খৰা দেখিবলৈ পোৱা গৈছে। মৰণক শৰণ দি তেওঁলোকে ৰাস্তাৰ মাজতে ঘাইপথাৰ মেইন ৰাস্তাৰ মাজতে তেওঁলোকে গাড়ী ৰখাই তেওঁলোকে যাত্ৰী উঠাইছে, যাত্ৰী নমাইছে। তেনেহ'লে কিহৰ বাবে চৰকাৰে বাছ ষ্টেণ্ড বনাই থৈছে? যিহেতু একাংশই কিছু লোক আছে যি আমি আপোনালোকক দৃশ্যাংশ দেখুৱাম, তাৰ আগতে আমি ক'ব বিচাৰিছোঁ যে এনেকুৱা কিছু আস্থান আছে যি আস্থান তেওঁলোকে গাড়ী নৰখাই তেওঁলোকে ৰাস্তাৰ য'তে ত'তে তেওঁলোকে গাড়ী ৰখাই এক ধৰণৰ যান জঁটৰ সমস্যাৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। শৰাইঘাট নোপোৱাৰ আগতে যি শৰাইঘাট দলং নোপোৱাৰ আগতে যি এক কমলাৰ পৰা আদি কৰি আপেলৰ আঙুৰৰ যিখিনি দোকান আছে, সেই দোকানখিনিতে কিন্তু তেওঁলোকে দোকানৰ সন্মুখতে তেওঁলোকে বস্তু কিনাৰ বাবে, যাত্ৰী উঠোৱাৰ বাবে, যাত্ৰী নমোৱাৰ বাবে তেওঁলোকে বাছখন ৰখাই থৈ দিয়া দেখিবলৈ পোৱা গৈছে। আপোনালোকক মই দৃশ্যাংশ দেখাম, সেই দৃশ্যাংশ দেখুওৱাৰ পিছত আপোনালোকৰ মতামত দাঙি ধৰিব। কিহৰ বাবে চৰকাৰ বা প্ৰশাসন এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ ওলোৱা নাই বা এই ধৰণৰ কোনো ধৰণৰ তেওঁলোকে যিহেতু ৰাস্তাৰ মাজতে এনেদৰে গাড়ীখিনি ৰখাই থৈ দিয়া দেখিবলৈ পোৱা গৈছে। কিহৰ বাবে বাছ স্থান নোহোৱাকৈ তেওঁলোকে গাড়ীখিনি ৰখাই থৈ দিয়া হৈছে, যাৰ বাবে পিছৰ পৰা আহি থকা বাছ বা অটো যিখিনি গাড়ী আছে সেই গাড়ীসমূহ ৰাস্তাত এক ধৰণৰ যান জঁটৰ সমস্যা দেখিবলৈ পোৱা গৈছে। যিহেতু মই ইয়াৰে কিছু দৃশ্যাংশ দেখুৱাম, আপোনালোকে সেই দৃশ্যাংশ চাই আপোনালোকে কমেণ্ট যোগে জনাওক যে আচলতে এই ক্ষেত্ৰত প্ৰশাসন বা চৰকাৰে কি ব্যৱস্থা ল'ব বা যিসমূহ বাছ এনেকৈ ৰখাই থৈ দিয়া হৈছে বাছ স্থান নোহোৱাৰ পিছতো তেওঁলোকে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব। চাই থাকিব আমাৰ সৈতে এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।